only 75,000 জেনেছ দিলো বাইক হয় গাড়ী হয় স্কুটি হয় 1,25,000 টকা কেছ দি পেলাই এখন লৈ গেনা আপোনাকে লৈ যাব পাৰিব 1,15,000 টকা ডাইৰেক্ট কেছ দি পেলাই এখন চেন্ট্ৰ আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,65,000 টকা কেছ দি পেলাই আপোনাকে এখন অমনি লৈ যাব পাৰিব 1,95,000 টকাত এখন ইয়ন আপোনাকে লৈ যাব পাৰিব আমাৰ ওচৰতে এখন অনাথ আশ্ৰম আছে আমি তাত হেতু 40,000 50,000 টকা দিলো আপোনাকে এখন লৈ যাব পাৰিব 2,85,000 টকাত আপোনাকে এখন লৈ যাব পাৰিব কেছ আমাৰ সক আমাৰ ম্যাক্সিমাম গাড়ী ফাইনান্স কৰি আমি উলিয়াই দিব বিচাৰো 2,75,000 টকাত L2 K10 লগত 2,45,000 টকাত এখন গো প্লাস আপোনাকে লৈ যাব পাৰিব কেছ 2,95,000 টকা কেছ দি আপোনাকে এখন গো প্লাস লৈ যাব পাৰিব 1,95,000 টকা কেছ দি পেলাই এখন এষ্টা আপোনাকে লৈ যাব পাৰিব 2,60,000 টকাত এখন ৰেনল্টৰ পালছ আপোনাকে কেছ লৈ যাব পাৰিব এখন আইটেম আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,45,000 টকাত কেছ 1,55,000 টকাত এখন আপোনাকে কেছ লৈ যাব পাৰিব 3,45,000 টকা কেছ দি পেলাই আপোনাকে বলেৰো লৈ যাব পাৰিব 2,45,000 টকা দি এখন ভাৰ্না আপোনাকে কেছ লৈ যাব পাৰিব 1,85,000 টকাত এখন আপোনাকে ইয়ন লৈ যাব পাৰিব এখন গাড়ী আপোনাকে 2,65,000 টকা ডাইৰেক্ট কেছ লৈ যাব পাৰিব মাত্ৰ 2,05,000 টকাত আপোনাকে কেছ এখন লৈ যাব পাৰিব নমস্কাৰ মই আপোনাৰ সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনালি এক মাহৰ মূৰত মই আহি পাইছো বৰ্তমান আপোনালোকে সকলোৱে কমেন্ট কৰি আছিল যে দাদা অধিপতি কাৰ প্লেছৰ ষ্টক আপডেট লাগে বুলি তে ফাইনালি দেখা পাইছে মই আহিছো অধিপতি কাৰ প্লেছ আৰু অধিপতি কাৰ প্লেছত বিভিন্ন ধৰণৰ ষ্টক আপডেট হৈছে এই ৰাস্তাত দেখা পাইছে গাড়ী আছে পাৰ্কিংতো গাড়ী আছে সকলোখিনি ডিটেইল দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব এটা ইউনিক অফাৰৰ সৈতে ভিডিঅ' লৈ আহিছো যদি আপোনালোকে ৰিজনেবল দামত যদি গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে তে ভিডিঅ'টো অলপ স্কিপ নকৰিব সম্পূৰ্ণ ভিডিঅ'টো চাওক কি জানে আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন ওলাই যাব পাৰে হেতু কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যদি ফেচবুকত চাইছে পেজটো ফলো কৰি লৈ ভিডিঅ'টো শ্বেয়াৰ কৰক ইউটিউবত চাইছে সাবস্ক্ৰাইব কৰি আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে যদি আপোনাৰ আত্মীয়স্বজন যদি গাড়ী ল'ব খুজিছে তে নিশ্চয় অধিপতি কাৰ প্লেছ ভিজিট কৰিব পাৰে তে বেছি দেৰি নকৰো বহুত গৰম দিছে আমি মাতো এই ডিলাৰ সত্তাধিকাৰী অংকুদা হে অংকুদা আহক তো ছাতিটো লৈ লওক এই ছাতিটো লৈ লওক ছাতিটো দিয়া অকণ গৰমত মানুহ মৰি যাব ওকে থ্যাংক ইউ তে ছাতিটো ললো এটা মেইন কথাটো হৈছে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক এড্ৰেছটো আমাৰ যোৰহাট হয় যোৰহাট অজন্তা বাইপাছৰ পৰা যদি আপুনি ফ্লাইঅভাৰখন নামি আহে নামি 200 মিটাৰ আহি ৰাইট সাইডে আৰু এইফালৰ পৰা শিৱসাগৰ ফালৰ পৰা যদি আহে মালৱালী অভাৰ ব্ৰিজখন জাস্ট পাৰ হৈ লেফট সাইডে ড্ৰিমছ ৱেডিঙৰ সাইডত আমাৰ অধিপতি কাৰ প্লেছ ওকে তাৰপিছত এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় বাইক হয় গাড়ী হয় স্কুটি হয় সব হয় লাষ্ট ভিডিঅ' বনাইছিলো মই বিহুত আৰু প্ৰায় এতিয়া এক মাহৰ ওপৰত হ'ল ইউনিক অফাৰ এটা আহিছে বোলে কি অফাৰটো আমি অলপ জানিব বিচাৰিছো অলপ কৈ দিয়ক অফাৰ মানে কি এইবোৰ ফ্ৰিজ থাকে ট্ৰলি থাকে সাইকেল থাকে এবাৰ খালি পাৰ্টিকুলাৰ কে 4-5খন মান গাড়ীত ফ্ৰিজ দিম আৰু বাকি ট্ৰলি আৰু সাইকেলটো আমি কি কৰিম লটাৰী কৰিম যাৰ ভাগ্যত যি পৰে ইয়নখন ললো হয়তো সাইকেল পাব পাৰে ট্ৰলি পাব কিবা এটা পোৱাটো চিয়ৰ এখিনি অফাৰ হয় আৰু বাকি মানে কিবা এটা দিব লাগে কাৰণে এখিনি দিও আৰু সেকেন্ডাৰী কথা এবাৰ আমি এটা নতুন প্ৰচেষ্টা হাতত লৈছো অধিপতি কাৰ প্লেছে আমি গোটেইখিনি মিলি এটা ডিসকাস কৰিলো একচুয়ালি কি কৰিম আমি যিমানখিনি গাড়ী বিক্ৰী হ'ব আপোনাৰ ভিডিঅ' আপলোড হোৱাৰ পিছত সাপোজ পৰখিলে আপলোড হল পৰখিলৰ পৰা যিমানখিনি গাড়ী বিক্ৰী হ'ব আমি পাৰ গাড়ী 500 रुपीस কে ৰাখি যাম আমাৰ এটা একাউন্টত আৰু যেটো পুঁজি গুট খাব হে পুঁজিটো আমি এই বছৰ লাষ্টলে আমাৰ ওচৰতে এখন অনাথ আশ্ৰম আছে আমি তাত হেতু ডোনেট কৰিম তাৰ ভিডিঅ' আপোনালোকে পাই যাব ভিডিঅ'টো আৰু সবৰে নাম মেনশন কৰি দিম মানে জেনেৰেলি ধৰক 500 টকা এটা দিবলৈ অনাথ আশ্ৰমত বেয়া পাব পাৰে এটো মন নাই কোৱা যে আমি দি কিবা উপকাৰ কৰিছেটো কোৱা নাই আমি মনে ভাবিছো যেতিয়া যেটো পুঁজিয়ে গুট খাও 50খন গাড়ী যদি সেল হয় 25,000 টকা হ'ব আমাৰ ফলৰ পৰা একেবাৰে কমকে হলো কিবা এটা আমি ডোনেট কৰিব পাৰিম ঠিক আছে এটা বহুত কামত ইউজ হ'ব ওকে এটা বহুত ভাল কৰিছে বহুত ভাল চিন্তা কৰিছে আশা কৰো আপোনালোকে এনেকৈ আগে ইউনিক অফাৰ আনি থাকে ফাৰ্স্টে আপুনি বহুত মই যেতিয়াপা ডিলাৰত আপোনাৰ ডিলাৰ ভিজিট কৰিছো আপুনি বহুত ইউনিক অফাৰ গোল্ড কইন তাৰপিছত আপুনি গাড়ী লগত গাড়ী দিছে এইবাৰ আকৌ আপুনি এখিনি একচুয়ালি কাস্টমাৰ কাৰণে দিছিলো এবাৰ ভাবিছো বেলেগৰ কাৰণে কিবা এটা কৰি চাও যদি মনে ঢং মিলে আৰু মই ভাবো যে এটো সবে অকমান কৰিব লাগে কৰি আছে সাকে কোৱা নাই কৈ দিলে ভাল যেনে গাড়ী লবলৈ তেওঁলোকও ভাবিব পাৰে হয় কিবা এটা অংশ আমাৰ পৰা তেওঁলোকলৈ গৈছে এটো অলপ ভাল হয় আৰু এটা ইউনিক ৰাখিছিলে যে গাড়ী শিকাইছিলো হয় হেতু আপোনাৰ বাৰ্থডে কাৰণে অফাৰ বাৰ্থডে কাৰণে এতিয়া গাড়ী নিশিকাও আকৌ ঠাণ্ডা কালি গাড়ী শিকাম ন ঠিক আছে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব মেইন কথাটো হৈছে বাইক স্কুটি এক্সচেঞ্জ হয় নে হয় হৈ যাব ন ওকে ঠিক আছে তা আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো
অংকুৰা তে আমাক প্ৰথমে ক'ব কুইট এখন কুইড হয় 2017 জুন মাহৰ অটোমেটিক হয় টপ মডেল হয় 37000 কিলোমিটাৰ ৰান হৈছে এখন অনলি 2,05,000 টকা দিম 2,05,000 অনলি নেগোচিয়েবল হ'ব আৰামছে হ'ব 50,000 টকা ডাউন পেমেন্টত গাড়ী লৈ যাব পাৰিব 50,000 টকা ডাউন পেমেন্ট 50,000 দিয়ক গাড়ী চলাই থাকক ওকে নেক্সট ক'ব এখন বলেৰো B6 অপচনেল হয় 2023 চনৰ জুলাই মাহৰ গাড়ী হয় গাড়ী ৰান হৈছে 29,000 কিলোমিটাৰ অনলি ওকে গাড়ীখন আমি প্ৰাইস ৰাখিছো 9,05,000 টকা 9,05,000 টকা ঠিক আছে উইথ নেগোচিয়েবল হয় নেক্সট ক'ব এল্টো এখন এল্টো 800 এখন 2020ৰ লাষ্টৰ হ'ব গাড়ীখন ৰান হৈছে 36,000 কিলোমিটাৰ ওকে গাড়ী খুব ভাল হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 355 ওকে তাৰপিছত এখন কিমান দিলে ওলাব 70,000 80,000 ঠিক আছে ক'ব আমাক ব্ৰায়ো এখন ব্ৰায়ো হয় এখন 2013ৰ লাষ্টৰ গাড়ী গাড়ী ৰান হৈছে 72,000 কিলোমিটাৰ সেকেন্ড টপ মডেল হয় এখন টপ মডেল হয় গাড়ী খুব ভাল হৈ আছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 2,65,000 টকা তাই লক কি ধুনীয়া গাড়ী ফাইনান্স হৈ যাব 3 বছৰ কাৰণে ফাইনান্স কৰি ওকে ঠিক আছে এখন ইয়ন হয় এখন 2014 মানৰ হ'ব গাড়ী ৰান হৈছে 52,000 কিলোমিটাৰ সেকেন্ড টপ মডেলটো হয় গাড়ী আমি ৰেট ৰাখিছো অনলি 185 কেছ দি পালে ফাইনান্স হ'ব ওকে 60,000 মান টকা দিলে ফাইনান্স হৈ যাব 60,000 টকা দিলে ফাইনান্স হৈ যাব ঠিক আছে নেক্সট এখন ক'ব এখন ফ্লুডিক হয় 2011 লাষ্ট ভাগৰ গাড়ী পেট্ৰল হয় 1.6 টপ মডেল হয় অনলি 42,000 কিলোমিটাৰ ৰান হৈছে অনলি 42,000 হয় ইন্টেৰিয়ৰ বহুত ভাল হৈ আছে ৰ'দৰ কাৰণে দুখাবলৈ মন নাই বহুত টাইম গুচি যাব গাড়ীখন বহুত ভাল হৈ আছে পেট্ৰল ভাই চলাব লাগে অকল ঠিক আছে নেক্সট এখন ক'ব এখন দাসান গো প্লাস এখন 7 সিটাৰ গাড়ীখন হয় একেবাৰে লেটেষ্ট মডেলটো 2019ৰ লাষ্ট ভাগৰ গাড়ী ৰান হৈছে অনলি 21,000 কিলোমিটাৰ টপ ভেৰিয়েন্টটো হয় গাড়ীখন আমি ৰেট ৰাখিছো 3,35,000 টকা 335 ঠিক আছে তাৰপিছত নেক্সট ক'ব আমাক এখন কিয়া এখন সনেট হয় 2021ৰ অক্টোবৰ মাহৰ গাড়ীখন ৰান হৈছে অনলি 34,000 কিলোমিটাৰ পেট্ৰল ভাৰ্সন হয় গাড়ী সবে আছে ইনক্লুডিং আপোনাৰ পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং এসি আৰু আফটাৰ মাৰ্কেট এলসিডি সবে লাগি আছে গাড়ী একো কৰিব নালাগে 10 পইচা খৰচ নাই গাড়ীখন আমি ৰেট ৰাখিছো 690 6,90,000 ঠিক আছে নেক্সট ক'ব আমাক ভাৰ্না এখন ভাৰ্না হয় এখন 2011 জুলাই মাহৰ গাড়ী পেট্ৰল ভাৰ্সন হয় 53,000 কিলোমিটাৰ ৰান হৈছে সেকেন্ড টপ মডেল হয় গাড়ী খুব ভাল হৈছে কন্ডিশন গাড়ী ৰেট ৰাখিছো 245 2,45,000 টকা এখন ব্ৰেজা 2018 ডিসেম্বৰ মাহৰ গাড়ীখন বহুত ভাল হৈ আছে ZDI প্লাস হয় ডিজেল ভাৰ্সন হয় ZDI যেহেতু গাড়ীখন আমি ৰেট ৰাখিছো 565 অনলি 565 ওকে তাৰপিছত ক'ব 500 এখন 500 2013ৰ সেপ্টেম্বৰ মাহৰ গাড়ী অনলি 46,000 কিলোমিটাৰ ৰান হৈছে W6 মডেল স্পেয়াৰ আনটাচ অৰিজিনাল টায়াৰ লাগিয়ে আছে গোটেই সুবিধাখিনি আছে যি থাকিব লাগে এক্সইভিত ওকে গাড়ী একো কৰিবলগীয়া নাই 10 পইচা খৰচ নাই গাড়ীখন আমি ৰেট ৰাখিছো 485 অনলি 4,85,000 3 বছৰ কাৰণে ফাইনান্সও কৰি দিম ঠিক আছে নেক্সট ক'ব আমাক স্কৰপিঅ এখন আপোনাৰ S8 হয় S10 লুকসটো আনি থৈছে এলহিল সেলহিল লগাই থৈছে গ্ৰিল চেঞ্জ কৰি থৈছে 2015 অক্টোবৰ মাহৰ গাড়ী ৰান হৈছে অনলি 82,000 কিলোমিটাৰ অনলি টায়াৰখিনি বেয়া আছিলে টায়াৰখিনি একেবাৰে ব্ৰ্যান্ড নিউ হয় আপোনাৰ 100 কিলোমিটাৰ চলোৱা নাই ঠিক আছে গাড়ী একো কৰিব নালাগে গাড়ীখন আমি ৰেট ৰাখিছো 7,90,000 টকা 790 ঠিক আছে তাৰপিছত নেক্সট ক'ব আমাক এখন 500 আৰু এখন 500 এখন W9 মডেলটো হয় সানৰুফ থকা মডেলটো হয় 2018 জানুৱাৰী মাহৰ গাড়ী 47,000 কিলোমিটাৰ ৰান হৈছে এখনো স্পেয়াৰ আনটাচ হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 9,15,000 টকা 9,15 ওকে 2 লাখ মান টকা দিলে ডাউন পেমেন্ট গাড়ী আপোনাৰ ফাইনান্সও হৈ যাব 2 লাখ টকা দিলে গাড়ী ওলাই যাব আৰামছে ওলাই যাব ঠিক আছে হয় তাৰপিছত নেক্সট ক'ব আমাক বলেৰো এখন বলেৰো 2013 জুলাই মাহৰ গাড়ীখন SLX হয় 87,000 কিলোমিটাৰ ৰান হৈছে অনলি গাড়ীখন আমি ৰেট ৰাখিছো অনলি 345 এখনো ফাইনান্স হৈ যাব ফাইনান্স 3 বছৰ কাৰণে কৰি ওকে নেক্সট ক'ব আমাক নেক্সন এখন টাটা নেক্সন 2020ৰ জুলাই মাহৰ গাড়ী XZ প্লাস খন হয় পেট্ৰল ভাৰ্সন হয় গাড়ী ৰান হৈছে অনলি 65,000 কিলোমিটাৰ হয় গাড়ী একো কৰিব নালাগে জাস্ট পেট্ৰল ভৰক চলক ইন্ট্ৰো এক্সট্ৰা বহুত ভাল হৈছে টায়াৰ কন্ডিশনো ভাল হৈ আছে ডিটেইলিং আমি কৰি ৰাখো ইঞ্জিন কটেট কৰি ৰাখো গাড়ীখন আমি ৰেট ৰাখিছো অনলি 635 অনলি 635 ঠিক আছে তো নেক্সট এখন ক'ব
এখন গ্ৰেণ্ড আইটেন এখন গ্ৰেণ্ড আইটেন 2017 ডিচেম্বৰ মাহৰ গাড়ী দুদিন কম 18 লে গাড়ী ৰান হৈছে অনলি 29000 কিলোমিটাৰ স্পোৰ্টছ মডেলটো হয় গাড়ী খুব ভাল হৈছে সিট কভাৰ মেটিং সব কৰাই ৰখা হৈছে স্পেয়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 3,95,000 টকা 395 ফাইনান্স হ'ব আৰামছে হ'ব কিয় নহব কিমান দিলে ল'ব 1,10,000 20,000 30,000 1,10,000 20,000 দিলে ওলাই যাব ওকে ঠিক আছে তাৰপিছত কব আমাক Honda Amaze এখন Amaze এখন 2021 ৰ ছেপ্টেম্বৰ মাহৰ গাড়ী 21000 কিলোমিটাৰ ৰান হৈছে ওকে এস মডেলটো হয় স্পেয়াৰ আনটাচ খুব ভাল হৈছে কন্ডিশন পেট্ৰল ভাৰ্সন হয় গাড়ী আমি ৰেট ৰাখিছো 5,55,000 টকা 555 ঠিক আছে তাৰপিছত নেক্সট কব আমাক এখন ডিজায়াৰ এখন সুইফট ডিজায়াৰ 2022 ৰ নৱেম্বৰ মাহৰ গাড়ী VXI প্লাস খন হয় গাড়ী ৰান হৈছে 29000 কিলোমিটাৰ অনলি ওকে গাড়ীখন আমি ৰেট ৰাখিছো 6,15,000 টকা 615 29000 দিলে ফাইনান্স হৈ যাব 29000 ডিলাৰ হিষ্ট্ৰী পাব খুজিলে দি দিম ডিলাৰ হিষ্ট্ৰী মানে গাড়ী সব জেনুইন আমাৰ জেনুইন না হয় ঠিক আছে তাৰপিছত নেক্সট কব আমাক এখন ইয়ন 2012-13 মানৰ হ'ব এক্সাক্ট মনত নাই 49000 কিলোমিটাৰ ৰান হৈছে ওকে আফটাৰ মাৰ্কেট LCD ফিটেড হৈ আছে সিট কভাৰ মেটিং সব কৰাই ৰখা আছে পাৱাৰ ষ্টিং আছে AC আছে গাড়ী খুব ভাল হৈছে গাড়ীখন আমি ৰেট ৰাখিছো only 155,000 including paper ফাইনান্সও কৰি দিম 50,000 টকা দিলে ফাইনান্স হৈ যাব ফাইনান্সও কৰি দিম মুঠতে গাড়ী ল'ব লাগে কথাটো তেনেকুৱা আমাৰ ল'ব লাগে হয় নেক্সট কব আমাক এখন গ্ৰেণ্ড আইটেন এখন এক্সেন্ট হয় এখন এক্সেন্ট 2018 ডিসেম্বৰ অলমোস্ট 19 বুলি ধৰক 62000 62000 কিলোমিটাৰ ৰান হৈছে সেকেন্ড টপ মডেলটো হয় গাড়ীখন আমি ৰেট ৰাখিছো 4,15,000 টকা 4,15,000 টকা ঠিক আছে টিয়াগো এখন টিয়াগো 2016 অক্টোবৰ মাহৰ গাড়ীখন পেট্ৰল ভাৰ্সন হয় XT মডেলটো হয় গাড়ীখন আমি ৰেট ৰাখিছো 3,25,000 টকা 325 ওকে ঠিক আছে নেক্সট এখন আইটেন 2015 জানুৱাৰী মাহৰ গাড়ীখন ৰান হৈছে অনলি 49,000 কিলোমিটাৰ স্পোৰ্টছ মডেলটো হয় প্ৰাইস ৰাখিছো 245 না 80,000 মান টকা ফাইনান্সও হৈ যাব 80,000 টকা ফাইনান্স আমাৰ ম্যাক্সিমাম গাড়ী ফাইনান্স কৰি আমি উলিয়াই দিব বিচাৰো ঠিক আছে মানে 13 হক 14 হক এখিনি কৰি দিও মানে সবে ধৰক কেশ পইচা দিবলে বেয়া পাইতো পইচা থাকিলো মানে ইনভেস্ট কৰিব বেয়া পায় আমি না জি হকলে যদি ডাইৰেক্ট কেশ ল বিচাৰিলে হেতু কৰি ঠিক আছে তাৰপিছত কব আমাক এখন ব্ৰায়ো 2017 ফেব্ৰুৱাৰী মাহৰ গাড়ী 35,000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ী খুব ভাল হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 3,25,000 টকা 3,25,000 টকা ব্ৰায়ো পাই যাব হয় লগত ফাইনান্স হ'ব আৰামছে হৈ যাব ন হয় ঠিক আছে এখন পালছ ৰেনল্ট পালছ 2016 অক্টোবৰ মাহৰ গাড়ী 60,000 কিলোমিটাৰ ৰান হৈছে পেট্ৰলৰ হয় গাড়ীখন আমি ৰেট ৰাখিছো 2,60,000 টকা এখন আপোনাৰ এষ্টাৰ মাৰুতি এষ্টাৰ এখন 2011 মে মাহৰ গাড়ী 63,000 কিলোমিটাৰ ৰান হৈছে VXI প্লাস খন হয় সব আছে সুবিধাই আপোনাৰ পাৱাৰ উইন্ডো পাৱাৰ ষ্টিং AC মিউজিক সিস্টেম সব আছে নাথাকিবলগীয়া বস্তু একো নাই গাড়ীখন আমি ৰেট ৰাখিছো অনলি 195 নেক্সট এখন কব এখন কিক্স এখন গাড়ীখন নিসান কিক্স হয় পেট্ৰল ভাৰ্সন হয় 2019 জুন মাহৰ গাড়ী হয় গাড়ীখন ৰান হৈছে অনলি 67,000 কিলোমিটাৰ ওকে খুব ভাল হৈ আছে গাড়ীখন বহুত ডাঙৰ গাড়ীটো এখন ইন্ট্ৰো 100 চাবইন লাগে এটা দুখাব পৰা নাই জনে আহি চাই ল'ব পাৰিব গাড়ীখন আমি ৰেট ৰাখিছো 575 ওকে তাৰপিছত কব আমাক গো প্লাস এখন গো প্লাস এখন 2018 ছেপ্টেম্বৰ মাহৰ গাড়ী only 14,000 কিলোমিটাৰ ৰান হৈছে only 14,000 কিলোমিটাৰ ৰান হৈছে 7 সিটাৰ গাড়ী হয় গাড়ীখন আমি ৰেট ৰাখিছো 295 2,95,000 টকা 1 লাখ মান টকা দিলে ফাইনান্সও হৈ যাব ওকে 80,000 দিলে হ'ব ওকে নেক্সট এখন কব এখন ইকো 2018 লাষ্ট ভাগৰ গাড়ীখন খুব ভাল হৈ আছে only 8,000 কিলোমিটাৰ মান ৰান হৈছে only 8,000 7 সিটাৰ হয় মিউজিক সিস্টেম লাগি আছে হুইল কেপ নাই লগা মই লগাই দিম ৰেইন গাৰ্ড লগাই দিম মেট লগাই দিম একো কৰিব নালাগে জাস্ট পেট্ৰল ভৰক চলক ইঞ্জিন অইল আমি এটা কথা আপোনাক কৈ দিছো আমি গাড়ীখিনিত যিখিনিত ধৰক সাৰ্ভিসিং দি ৰখা হয় মানে কাস্টমাইজ দি ৰাখিছো বুলি কয় সেইখিনি নকৰো জেনেৰেলি আমি গোটেই কমপ্লিট গাড়ীখন সাৰ্ভিসিং কৰি দিও ন কমপ্লিট ইঞ্জিন অইল মোবিল সোবিল বুচিং কিবা কিবি যি থাকে সব কৰি দিও গাড়ীখন আমি ৰেট ৰাখিছো 4,35,000 4,35 এখন আপোনাৰ ভাৰ্না ফ্লুডিক 2017 নৱেম্বৰ মাহৰ গাড়ী SX হয় 1.6 হয় পেট্ৰল হয় গাড়ী ৰান হৈছে only 52,000 কিলোমিটাৰ খুব ভাল হৈ আছে কন্ডিশন প্ৰাইস ৰাখিছো 575 ঠিক আছে আমাক কব এখন জাজ Honda Jazz 2016 অক্টোবৰ মাহৰ গাড়ী
অনলি 20,500 কিলোমিটাৰ ৰান হৈছে টপ মডেল VX ভেৰিয়েণ্টটো হয় স্পেয়াৰ আনটাচ একো কৰিব নালাগে ওকে কৰিব লাগিব ডিটেইলিং কৰিবলৈ আছে ডিটেইলিং কৰি দিম গাড়ীখন আমি ৰেট ৰাখিছো 465 ওকে নেক্সট ক'ব আমাক গো প্লাছ এখন গো প্লাছ 2018 জুনৰ এখন 18 জুনৰ 52,000 52,000 কিলোমিটাৰ ৰান হৈছে প্ৰাইস ৰাখিছো 245 নেক্সট ক'ব আমাক K10 এখন K10 2016 মানৰ হ'ব একজেক্ট মনত পৰা নাই 2016 মানৰ হ'ব সিট কভাৰ মেটিং সব নতুন কৰি দিলো স্পেয়াৰ আনটাচ গাড়ী ভাল হৈ আছে 52,000 কিলোমিটাৰ ৰান হৈছে অনলি 52,000 52,000 টায়াৰ কন্ডিশনো ভাল হয় ওকে গাড়ীখন আমি ৰেট ৰাখিছো 275 নেক্সট আমাক ক'ব গ্ৰেনেড এখন বুক হৈ গ'ল এইটো লখিমপুৰ ওকে নেক্সট এখন ক'ব এল্টো এখন 2015 লাষ্টৰ গাড়ী 58,000 কিলোমিটাৰ ৰান হৈছে খুব ভাল হৈ আছে ইনটু এক্সটো গাড়ীখন আমি ৰেট ৰাখিছো 285 ফাইনেন্সো হৈ যাব নেক্সট এখন ক'ব এখন কুইড হয় এখন কুইড 2016 ডিসেম্বৰ মাহৰ মেনুৱেল হয় প্ৰথমখন দেখাইছিল অটোমেটিক গাড়ী ৰান হৈছে 21,000 কিলোমিটাৰ টপ ভেৰিয়েণ্টটো হয় গাড়ীখন আমি ৰেট ৰাখিছো 2,05,000 টকা নেক্সট এখন ক'ব এখন ইয়ন হয় মেগনা প্লাস হয় গাড়ী খুব ভাল হৈ আছে গাড়ীখন 2013 নহলে 14 হ'ব ওকে আহিলে মই ডিটেইলছটো দি দিম বাৰু গাড়ীখন আমি প্ৰাইস ৰাখিছো 195 1,95,000 টকাত ফাইনেন্স হ'ব ওকে ঠিক আছে নেক্সট এখন ক'ব এখন Honda MS ডিজেল হয় 77,000 কিলোমিটাৰ ৰান হৈছে ডিজেল বিচাৰে তো মাইলেজ বহুত ভাল তো এবো গাড়ী 2013 লাষ্টৰ গাড়ী খুব সুন্দৰ হৈছে টপ ভেৰিয়েণ্টটো হয় গাড়ীখন আমি ৰেট ৰাখিছো 2,95,000 2,90,000 তেনেকুৱা আৰু এখন Omni 2016 আগষ্ট মাহৰ গাড়ী খুব সুন্দৰ হৈ আছে একো কৰিব নালাগে দেই টায়াৰ হক ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ সিট কভাৰ মেটিং ৰেইন গাৰ্ডো লগাই দিছো এখন আকৌ ইন্টাৰেষ্টিং কথা মোবিল কুলেন্ট গ্ৰে অইল সব হলাই দিলো মানে পাৰ্টি এটা বুকিং কৰিছিলে সিভিল ব্যান ওলালে সব কৰি দিলো এখনৰ প্ৰাইস ৰাখিছো 265 ক'ব আমাক জেন এষ্টিলো এখন জেন এষ্টিলো VXI হয় পেপাৰ আপডেট আছে 75,000 নেক্সট ক'ব চেন্ট্ৰো এখন চেন্ট্ৰো পেপাৰ আপডেট আছে সব নাথাকিলে সব কৰি দিম ইন্সুৰেন্স পলিউশন অনলি গাড়ীখন ৰান হৈছে 42,000 কিলোমিটাৰ 42,000 নন এসি হয় গাড়ী বহুত ভাল হৈছে গাড়ীখন ৰেট ৰাখিছো 1,15,000 এখন কম নকৰো সব কৰি দিম নেক্সট ক'ব আমাক ওয়েগনাৰ এখন পেপাৰ আপডেট আছে 27-28 মান লাগে এখন 125 এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱাই স্ক্যান নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰি ল'ব মই সদায় কওঁ যে আপোনাকে য'ৰ পৰাই গাড়ী লওক আপোনাকে এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰিব নিজে ভেৰিফাই কৰিব তাৰ পিছত আপোনাকে গাড়ী ল'ব তে অংকুৰ দা যিখিনি গাড়ী দেখালো তাৰ উপৰি আৰু কি গাড়ী আছে সিয়াজ আহিব অটোমেটিক 2019 ৰ অনলি 15-16,000 চলা শ্বৰুম হৈ আছে ওকে তাৰপিছত এল্টো K10 আহিব তাৰপিছত XUV 500 আহিব তাৰপিছত গ্ৰেণ্ড I10 আহিব গাড়ী বহুত আহিবলগীয়া আছে ওকে গাড়ী মানে আপোনাৰ নাই কম আৰু 13-14টা মান আহিব সোমাব আৰু ৰিসেন্ট সোমাব ওকে তাৰপিছত মেইন কথাটো হৈছে ষ্টেট এনঅ'চি আপোনাক দিয়ে ষ্টেট এনঅ'চি দিওঁ অসমৰ বাহিৰৰ কাষ্টমাৰ ললে ষ্টেট এনঅ'চি প্ৰভাইড কৰোঁ আৰু যি দাম কৈছে তাৰ পৰা নেগোচিয়েবল হ'ব আৰামছে হ'ব চাইকেল আৰু ট্ৰলিটো কেনেকে চাইকেল ট্ৰলিটো আমাৰ লটাৰী হ'ব লটাৰী মানে কি আৰু দুটা থাকিব কুপন এটা চাইকেল এটা লটাৰী যোনটোৱে টানে সেইটোৱে পাব লাগিলে ইয়নে লক যাৰ ভাগ্যত যি আৰু পাৰ্টিকুলাৰ ফ্ৰিজটো কি হ'ব আপোনাৰ XUV বলেৰো তাৰপিছত ডাঙৰ যিখন গাড়ী আৰু ধৰক আৰু এখন বলেৰো আহিছে ন এখন তাৰপিছত স্কৰপিঅ তাত আমি ফ্ৰিজ দিম এবাৰ তাকো আপোনাৰ এই ভিডিঅ'টো যেতিয়া আপলোড হ'ব তাৰ 20 ডেজৰ ভিতৰত 20 ডেজৰ ভিতৰত আপুনি ললেহে পাব আপোনাকে বেছি দেৰি নকৰিব স্ক্যান নাম্বাৰ দি আছে আপোনাকে কন্টাক্ট কৰি ল'ব আপোনাকে আহক অধিপতি কাৰ্পেজ আপোনাকে গম পাই প্ৰাইচবিলাক মই আপোনাক দেখুৱাই দিছো মোৰ মতেতো প্ৰাইচ ৰিজনেবল হয় এটা আপোনালোকে আহক যিটো দাম কৈছে তাৰ পৰা আপোনাৰ নেগোচিয়েবল কৰা হ'ব বেছি পায় বুলি কয় একচুয়ালি গাড়ী কন্ডিশন লৈ আছে একা চাই লওক এটো স্বাভাৱিক কোনোবাই কিবা কোৱাটো চাই লওক এবাৰ এটো লবই লাগিবলে কথা নাই ন আহক চাই লওক যদি লম বুলি ভাবিছে আৰু সবতকৈ ইন্টাৰেষ্টিং কথা হৈছে কি ইমান গৰম পৰিছে মোৰ হিচাপতটো কাবাৰ যদি বাইক দুখন তিনিখন আছে এক্সচেঞ্জ কৰি গাড়ী লৈ লও এটো সুবিধাও দিছো বা এনেকুৱা হয় আমাৰ গাড়ী বিকিম বুলি ক'লে ডাইৰেক্ট সেল কৰিবও পাৰে আৰু এটা বস্তু ভাল দিছে 2012 গাড়ীও তেওঁলোকে ফাইনান্স কৰিব চেষ্টা কৰি মানে এটো কাৰণে কিছুমানে গাড়ীখন লবলৈ বহুত মন থাকে তো কিছুমানে ধৰক বাজেট নিমিলে নহয় 1.5-2 লাখ টকা থাকে মানে বাজেট থাকে 50-60,000 টকা কেছ থাকে এটো পইচাতে আমি যদি মিলাব পাৰো ট্রাই কৰো আমাৰ মতলবটো হৈছে কি সবে লক গাড়ী এখন সবে ঘৰে ঘৰ হলে ইমান গৰমত 4-5 জন মানুহ যাব পাৰিব ট্রাই কৰিছো বাকি কিমান সাকসেস হয় নাজানো ঠিক আছে অংকুৰা থ্যাংক ইউ আৰু এটা কথা মোৰ ভাল লাগিছে আজি বহুত খুকি শুনি পেলাই
যে অধিপতি কাৰ প্লেছে এনেকুৱা এটা পদক্ষেপ লৈছে, বহুত ভাল লাগিছে যে মোৰ ভিডিঅ'টো এটা আপোনালোকে চাই আছে, এই ভিডিঅ'ৰ পৰা ষ্টাৰ্টিং মানে যিমানবোৰ গাড়ী যাব প্ৰত্যেকখন গাড়ীৰ পৰা 500 টকা এটা তেওঁলোকে এক্সট্ৰাকৈ ৰাখি দিব। আৰু এই বছৰৰ শেষত অনাথ আশ্ৰম আছে, অনাথ আশ্ৰমক এই 500 যিমান হয় টকা সেইখিনি আমি ডনেট কৰিম, সেইটো ডনেট কৰিম ভাবিছো। আমি গোটেইখিনি আলোচনা কৰি সেইটো মানে ষ্টেপ বাই ষ্টেপ ভাবিছো কথাটো। মানে কথাটো এনেকুৱা হয়, যদি ধৰক 50টাও গাড়ী যায়, যিটো পুঁজি হয় সেইটো আমি তাত গৈ দিমগে, কেছ নিদিওঁ তেওঁলোকক, চেক কৰিম, চেক পেমেণ্ট কৰিম। তেওঁলোকে যদি কিবা লাগতিয়াল বস্তু আছে তেওঁলোকে লওক। মানে যিমানটো পৰা আমাৰ ফালৰ পৰা কৰিছো। আৰু এইটো আমাৰেই অকল নহয়, কাষ্টমাৰো তাত জড়িত থাকিব, কাৰণ কেলৈ তেওঁৰ পৰা 500 টকা দিয়ে আমি সেইটো নামখিনি মেনশ্যন কৰি থৈ আহিম। আৰু যদি এনেকা হয় আৰু লাষ্টত এটা ভিডিঅ' নিশ্চয় মোৰ চেনেলত পাই যাব। এইটো আপোনাক কথা দিছো, অহা এই বছৰৰ লাষ্টলৈ এইটো ভিডিঅ' আপলোড হৈ যাব। তাৰ কৈছো যদি আপোনালোকে পইচা সাঁচি থৈছে এখন ভাল গাড়ী ক্ৰয় কৰিবলৈ, তেন্তে আপোনালোকে এবাৰ ভিজিট কৰিব পাৰে অধিপতি কাৰ প্লেচ। আপোনালোকে দেখা পাইছে আপোনালোকৰ মিনিমাম বাজেটৰ পৰা বাজেট ছেগমেণ্টলৈকে গাড়ী ইয়াত পাই যাব। এইখিনিয়ে ক'বলৈ আছিল। নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। যিহেতু গৰম আহি আছে, আহক এবাৰ লৈ যাওক এচি থকা গাড়ী, বাইক এটা এক্সচেঞ্জ কৰি পেলাই আপোনালোকে গাড়ী লৈ যাওক, ধুনীয়াকৈ শান্তিত আৰামত চলিব পাৰিব। এইখিনিয়ে ক'বলৈ আছিল। আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।